এই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আৰু বেয়া মাজত চলি আছোঁ আৰু মই ৰাতিপুৱা মানে দেৰি হ'ল বাৰু 12টা বাজি গ'ল ৰাতিপুৱা হৈ থকা নাই এতিয়া তথাপিতো ৰাতিপুৱাৰ ভাত পানী খাই মেলি গোটেই কাম বন কৰি দুপৰীয়াৰ কাৰণেও ৰান্ধি বাঢ়ি গোটেই আজৰি হৈ তামোল এখন খাই লৈছোঁ তামোলখন খাই লৈ মই ভাবিলোঁ কি আজি ভিডিঅ' এটা বনাওঁ কাৰণ বহুত দিন ভিডিঅ' দিয়া মানে দীঘলীয়া ভিডিঅ' যিহেতু বনোৱা নাই আৰু দিয়াও নাই আপলোড কৰা নাই আৰু দি আছোঁ কিছু শ্বৰ্ট ভিডিঅ' আৰু আজি ৰাতিপুৱাৰ পৰা মানে মিষ্টাৰেও কিবা কিবি ঘৰত কাম কৰিলে যিহেতু ঘৰৰ কাম আৰম্ভ কৰি আছে আৰু ইটা চিটা অলৰেডি আধা শেষ হৈ গ'ল আৰু কিছু হৈ গ'ল বাৰু আৰু মই আচলতে ভিডিঅ' বনোৱা নাই বহুত দিন হ'ল কাৰণ এটা কাৰণতে মোৰ মানে আজি কেইদিনমানৰ পৰা এটা অসুখ হৈ আছে মানে দাঁতৰ বিৰাট প্ৰব্লেম চলি আছে দাঁতৰ বিৰাট বিষ এটা মানে লাষ্টৰ দাঁত আৰু কি হৈছে নাজানো এতিয়া দেখাও নাপাওঁ যিহেতু আইনা চালেও দেখা নাপাওঁ দাঁতটো পকাই খাইছেনে না পকাই খোৱা বুলি কয় মানুহে আচলতে সেইটো নাজানো কিন্তু কি হৈছে নাজানো যিহেতু নতুনকৈ দাঁতটো গজি আছিলে আৰু এতিয়া কি হৈ আছে ভিতৰত নাজানো দেখা নাপাওঁ কালি বিৰাট বিষ উঠিছিলে বিষ উঠাৰ কাৰণে আচলতে ভাংনা খাইছিলোঁ ভাংনা খাওঁতে কালি বিৰাট বিষ উঠাৰ কাৰণে পিল এটা খাই দিলোঁ অলপ ভাল পাইছোঁ বাৰু তাৰপিছত পিলটো খোৱা সময়খিনি বিষটো কমি থাকিল আৰু ৰাতিৰ বিষ হ'ল আৰু বেটাৰ কাৰণে যিহেতু নলবাৰীত তাক দেখাব নিছিলোঁ তাৰো হৈছিলে দাঁতৰ অসুখ আৰু সি মানে ঔষধ আনি থৈ দিছিলোঁ সি ঔষধটো খোৱা নাছিল যিহেতু সেইটো কাৰণে সেই ঔষধটো তেনেকৈ আছিল আৰু সেই ঔষধকে নাংমান অলপমান খাই দিলোঁ আৰু ৰাতি অলপমান টোপনি মাৰিব পাৰিলোঁ সেয়ে আৰু ৰাতিপুৱাও চাহ অলপ খাই পেলাই সেই ঔষধ অলপ খাই দিলোঁ ৰাতিপুৱা অলপ বিষ উঠিব আৰম্ভ কৰিছিল সেই ঔষধকে তাৰমানে অলপমান খাই দিলোঁ এতিয়া অলপ ভাল পাই আছোঁ বাৰু নাজানো আৰু ভাটিবেলালৈ কি হয় তথাপিতো তামোলখন বাৰু খাবই লাগিব তামোলখন মেইন বস্তু আৰু আপোনালোককো মই দেখুৱাওঁ আমাৰ মিষ্টাৰে যিহেতু কৰি পোৱা নাছিলে বাৰু আগতে এতিয়া এইবাৰে প্ৰথম আৰু নিজৰ ঘৰৰ কামখিনি নিজে কৰিব লগা হ'ল কাৰণ যিহেতু মিস্ত্ৰী পোৱা নাই পাকাৰ মিস্ত্ৰী কিছু এনেই বনাইছিলে বাৰু আগতে এইটো বনাইছিলে মটৰ থোৱাটো এনে চিম্পুল কিছু সৰু সুৰা এনে বনাই আছিলে এনেকুৱা ডাঙৰ কাম কৰি পোৱা নাছিল আৰু এতিয়া নকৰিলেও নহয় উপায় নাই যিহেতু মিস্ত্ৰী নায়েই সেইটো কাৰণে নিজৰ কামখিনি নিজে কৰিব লগা হ'ল আৰু আপোনালোককো দেখুৱাওঁ আমি কি ঘৰ বান্ধি আছোঁ ঘৰটো অলপ দেখুৱাই দিওঁ এই ৰাতিপুৱা কিছু কৰিলে এইফালে এইটো এটা ৰুম হ'ব মানে কিন্তু দেৰি আছে বাৰু তথাপিতো অলপ হৈছে এই ৰাতিপুৱা এই বস্তুটো ৰাতিপুৱা আজি এইখিনি কৰিলে আৰু এই তলটো আচলতে মানে দেউতাকে কৰিছে যিহেতু মিস্ত্ৰী নাপালোঁ সেইটো কাৰণে নিজে কৰিব লগা হৈছে তথাপিতো কেনেকুৱা হৈছে ভাল হৈছে মানে বেয়া হৈছে আপোনালোকে চাই মানে ফিনিচিংটো কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু এইখিনি হৈ গ'ল এইখিনি আধা হৈ গ'ল আৰু আছে বাকী এইটো যিহেতু ইটাৰ গাঁথনি কৰিব ইয়াতে কিন্তু আজি কেঁচা হৈ আছে লাৰিব নোৱাৰে তথাপিতো আপোনালোকক অলপ দেখুৱাই দিওঁ আৰু খিৰিকীটো যে মানে ইফালে এখন খিৰিকী বহিব যিহেতু খিৰিকী দৰ্জা গোটেইখিনি কমপ্লিট হ'লে আৰু দৰ্জা কমপ্লিট হোৱা নাই বাৰু ফ্ৰেম চেমখিনি বনাই আনিছে তেতিয়া থৈ দিছে একদম সেইটো দৰ্জা সেইটো দীঘলটো দৰ্জা এই খিৰিকী আৰু সিফালে আছে 3 পাল্লা খিৰিকীখনৰ ফ্ৰেমটো এইখিনিত যিহেতু এখন 3 পাল্লা খিৰিকী বহিব সেইটো কাৰণে 3 পাল্লা খিৰিকীখন তাতে এনেকৈ থৈ দিছোঁ আৰু সেইখন দৰ্জা আৰু সেইখন 2 পাল্লা খিৰিকীৰ ফ্ৰেমটো তাৰপিছত সেইখিনি বহাৰ পিছত আৰু বাকীখিনি এইবছৰ বাৰু কমপ্লিট নহয় ঘৰটো অহা বছৰ হ'ব লিংটাৰলৈ কৰি থৈ দিব লাগিব আৰু এইবাৰ আৰু অহা বছৰ বাকীখিনি কমপ্লিট কৰিব লাগিব যিহেতু আমাৰ ইফালে চাইডে আহিম সেইটো কাৰণে এনেকুৱা কচু চচু এইবিলাক চব কাটি চিঙি উঠাই দিব লাগিব আৰু মাটি চাটি পেলাই অলপ ভাল কৰি ল'ব লাগিব আৰু কিন্তু এই বছৰ নহয় আৰু কাৰণ পইচা পাতি যিহেতু অসুবিধা আৰু যিহেতু বেলেগকৈ বিশেষ একো নাই আৰু গমেই পায় আমাৰ যিহেতু গেলামালৰ দোকান আছে সেই দোকানখনৰ পৰাই মানে ঘৰটোৰ কামখিনি আৰম্ভ কৰিম বুলি ভাবিছোঁ কি হয় নাজানো পইচা পাতিৰ
আজিকালি মানুহেতো ঘৰ বান্ধিবৰ কাৰণে সাহসে নকৰে, কাৰণ যিহেতু বহুত দাম, বস্তুৰ বাহিনীৰ বহুত দাম। আৰু তথাপিতো মানে লাগিবই, যিহেতু ঘৰটো লাগে মানুহক, থকা ঘৰটো, খোৱাখিনি আৰু সেইখিনি লাগে, সেইখিনি মেইন বস্তু। আৰু সেইখিনি কৰি ল'ব পাৰিলে কথা নাই, আৰু পিছত টেনশ্যন নাই যেনিবা। তাৰপিছত সেইখিনি কাম সেইখিনিলে হ'ব। আৰু ওপৰৰ এইটো ৰুমৰ যেনেকৈ ওপৰলৈ, মানে ওপৰলৈ দেখাব নোৱাৰে, এই লিংটাটোলৈ এই ওপৰৰ যিটো চিন হৈ আছে, এই ওপৰতো তালৈকে কৰি থ'ব লাগিব। আৰু অহা বছৰ গোটেইখিনি কমপ্লিট কৰিব লাগিব। আৰু মই আচলতে ভিডিঅ' বনোৱা নাই এটা কাৰণতে, মোৰ সেইটো ক'লোৱে আপোনালোকৰ আগতে, দাঁতৰ বিৰাট অসুখ হৈ আছে। আৰু মানুহৰ অসুখ পাতি হৈ থাকিলে এনেও মন চন বেয়া লাগে যিহেতু। আৰু মই যিহেতু মুৰ্গী ফুকাইছিলোঁ উমনিত দি, এই পোৱালিকেইটা মৰি চেচ। আৰু 5টা ৰৈছে বাৰু, এইকেইটা নাজানো কি হয়, যিহেতু ঠাণ্ডা আৰু ডিমা পাৰি আছে মুৰ্গীয়ে, কিন্তু উমনিত নিদিওঁ আৰু চানা হ'ব নিদিওঁ, কাৰণ যিহেতু ঠাণ্ডা পৰিছে, মুৰ্গী ঠাণ্ডাত মৰিয়ে যায়। এয়ে আছিল আৰু নিজৰ বিষয়ে জনাবলগীয়া, আৰু বিশেষ একো নাই। আৰু কি কৰি আছ তাতে? কি হৈছে? মোৰ একো হোৱা নাই। এই আৰু কি ক'বা ক? ক'ব খোজে, সি লাজো কৰে। লাজ কৰে নেকি? আমাৰ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। লাইক, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। বাই বাই। বতৰটো, ৰ'দটো গুচি গ'ল। ৰ'দ আজিকালি ঠাণ্ডা দিনত তেনেকুৱাই হয় বাৰু, ৰ'দটো দি থাকিলে ভাল লাগে। আৰু ৰ'দটো যেতিয়া গুচি যায় তেতিয়া একদম ঠাণ্ডা ঠাণ্ডা হৈ আহে। মিষ্টাৰে গ'ল বাৰু, দোকানৰ কিছু মাল আনিব লগা আছিল। ৰাতিপুৱাৰ পৰা সেইখিনি কৰিলে আজি, ৰাতিপুৱাৰ পৰা সেইখিনি কাম কৰিলে। আৰু এতিয়া গুচি গ'ল মুছলপুৰত, মাল আনিব গ'ল। দোকানৰ মাল অলপ লাগে। আৰু আলুটো সদায় বিক্ৰী হয় বেছিকৈ। আলুটো আচলতে আলুটো বেছিকৈ বিক্ৰী হয় যিহেতু, সেইটো কাৰণে আলু নাই আজি দোকানত। আলু কিবা কিবি এনেকৈ আনিব আৰু দেউতাই আহি ইয়াতে মাল ওলাব, ইয়াতে পানী ঢালিব নোৱাৰা না। তুমি ককা হাতৰ তলত ধুনা। মোৰ পানী নিদিব ইচ্ছা নাই, গৰম পানী নহয়, ঠাণ্ডা পানীতে ধুব লাগে আচলতে। ৰ'দত বহি ধুলে ঠাণ্ডা পানী দিয়ে, আৰু গৰম পানী কৰিবৰ কাৰণে সময় লাগিব। মোৰ ইচ্ছা নাই যিহেতু, গাটো বহুত ভাল নহয়। সেইটো কাৰণে মই যেনেকৈ আছোঁ তেনেকৈ ভিডিঅ' বনাইছোঁ। আৰু সেনেকৈ থাকোঁ প্ৰায়ে ঘৰত, বেছি হেৰি নকৰোঁ, চিম্পলে থাকোঁ। আৰু আজি কি বস্তু, ককাহঁত তাতে গা ধুবা দেউতা আহিলে, ককাহঁত দমকলত গা ধুই আহিবা দেউতা আহিলে। এতিয়া মোক তুমি স্পৰ্টিংটো খুলিব নোৱাৰা, ডাঙৰ হৈছা দেখোন। টানি দি ওপৰলৈ উঠাই দিয়া, ওপৰলৈ টানি দিয়া দিয়া। পাৰিছা দে, পাৰিছা। আৰু মই আপোনালোকক এটা কথা জনাওঁ, কালি মানে যিহেতু এটা বস্তু খোৱা নাছিলোঁ, আৰু একদিন আগত খাইছিলোঁ, তেতিয়া অলপ মানে কিবা এটা মানে বমি কৰোঁ তেনেকুৱা ভাৱ এটা হৈছিল। তাৰপিছত তেতিয়াৰ পৰা মই মানে এই বস্তুটো খোৱা নাছিলোঁ। তাৰপিছত কালি বাৰু বাল্টিনত আছে, কালি এই নতুন বস্তু এটা খালোঁ ৰাতি। আচলতে ভাৱটো লোৱা নাই। ভাৱটো লোৱা নাছিলোঁ, মানে তেনেকুৱা মানে আচলতে মোৰ ঘিণ লাগে, সেইটো কাৰণেহে হয়তো তেনেকুৱা এটা ভাৱ আহে। কিন্তু মই কালি মানে ঘিণ চিন কৰা নাই আৰু, বোলো মানে কি আৰু খাব লাগে আচলতে, মানুহে চব বস্তু খাব লাগে। মানুহে খোৱা খাদ্যখিনিৰ কথা কৈছোঁ, আৰু যিহেতু বাল্টিঙৰ ভিতৰত আছে, মানুহে খোৱা খাদ্যখিনি খাব লাগে আচলতে। যিখিনি বস্তু মানুহে খায় সেইখিনি খাব লাগে। আৰু ডেস্কৰ তলত আছে। তাৰপিছত
কালি খালোঁ আৰু বিশেষ একো পোৱা নাই বাৰু, অসুবিধা পোৱা নাই। আৰু ভাবটো আচলতে ভাবিলে আচলতে ভাৱনা হয়, মানে এনেকুৱা এটা হ'ব নেকি তেনেকুৱাকৈ ভাবিলে হয় বাৰু। এইটো বাল্টিং নিনিবা, কক নিবা এইটো বাল্টিং কৈ নিয়া। তুমি গৰম পানী কৰবা নোৱাৰা, মটৰৰ পানী গৰমে দে। আৰু কালি খালোঁ ৰাতি গাহৰি মাংস, খাম বুলি ভবা নাছিলোঁ কালি, কিন্তু মনতে ভাবিলোঁ খাই চাওঁ কি হয়, কিন্তু একো অসুবিধা নাপালোঁ। আৰু কালিৰ পৰা যিহেতু ষ্টাৰ্ট কৰিছোঁ গাহৰি খোৱা, আৰু খামেই মানে আৰু পিছত আৰু খাম আৰু। আচলতে ময়ে বনাইছিলোঁ, মিষ্টাৰে বনাইছিলে একদিন গাহৰি, বিৰাট ধুনীয়া হৈছিল, কিন্তু কালি ভাগৰ লাগি আছে বোলে, সেইটো কাৰণে মই বনালোঁ, বেয়া হোৱা নাই। আৰু খাইছোঁ যেতিয়া খামেই আৰু, সেইটো কথাও জনালোঁ আপোনালোকক। আৰু তাৰপিছত ইমানখিনিয়ে আছিল মোৰ ভিডিঅ'টো আজিৰ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব বুলি আমাৰ বেটাই কৈছে অলপ আগতে, আৰু বিশেষ একো নাই। এইখিনি আৰু পাৰ্চনেলি কথা আপোনালোকক জনোৱালোঁ, আৰু সিমানখিনিয়ে আৰু। বাই বাই।